আমি ৰাজনীতি মানে কি বুলি কৈছো? ৰাজনীতি হৈছে সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়াৰ লগত জড়িত ক্ৰিয়াকলাপক আমি ৰাজনীতি বুলি কওঁ। সিদ্ধান্ত গ্ৰহণৰ ক্ৰিয়াকলাপৰ লগত জড়িত কাৰ্যসমূহক আমি ৰাজনীতি বুলি কওঁ। আৰু ৰাজনীতিয়ে কি কৰে? ৰাজনীতি ক্ষমতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। সেয়েহে ক্ষমতা আহৰণ কৰাৰ যুঁজৰ লগত ৰাজনীতি জড়িত। সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়াৰ লগত ৰাজনীতি জড়িত, ক্ষমতা আহৰণৰ লগত ৰাজনীতি জড়িত, আৰু ক্ষমতাৰ লগত কি থাকে যে ৰাজনৈতিক ক্ষমতাক যদি নীতিসন্মত হয় তাক আমি কৰ্তৃত্ব বুলি কওঁ। কৰ্তৃত্ব হৈছে সকলো লোকৰ ওপৰত বা কোনো এটা অংশৰ লোকৰ ওপৰত নিৰ্দিষ্ট নীতি নিয়মেৰে নিয়ন্ত্ৰণ কৰিব পৰা, পৰিচালনা কৰিব পৰা ক্ষমতা। কৰ্তৃত্ব হৈছে লেজিটিমেট পাৱাৰ, নীতিসন্মত ক্ষমতা, বিধিসন্মত ক্ষমতা, স্বীকৃতিৰ লগত জড়িত ক্ষমতা। গতিকে মানুহে কি কৰে? ৰাজনীতিৰ যোগেদি স্বীকৃতি থকা ক্ষমতা লাভ কৰিব বিচাৰে। স্বীকৃতি থকা ক্ষমতা। আমি কোনটো ক্ষমতাৰ কথা পাতিছো? কৰ্তৃত্ব সম্পন্ন ক্ষমতাৰ যুঁজত লাগি থকা বিষয়টোক আমি পলিটিক্স বুলি কওঁ। আৰু কৰ্তৃত্ব সম্পন্ন ক্ষমতা লাভ কৰিবলৈ কাৰণে যি অহৰহ প্ৰচেষ্টা চলি থাকে তাক আমি ৰাজনীতি বুলি কওঁ। আৰু যাৰ যোগেদি সিদ্ধান্ত গ্ৰহণ কৰা, দেশৰ ৰাষ্ট্ৰ এখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিব পৰা বা ভৱিষ্যতে ৰাষ্ট্ৰ এখনৰ অগ্ৰগতি কেনেধৰণে হ'ব নিয়ন্ত্ৰণ কৰিব পৰা, পৰিচালনা কৰিব পৰা ইত্যাদি কাম-কাজৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাটোক আমি ৰাজনীতি বুলি কওঁ। গতিকে ৰাজনীতি হৈছে কি? যে ৰাষ্ট্ৰৰ লগত জড়িত, ৰাষ্ট্ৰৰ ক্ষমতাৰ কাৰ্যাৱলী হৈছে ৰাজনীতি। ৰাজনীতি হৈছে ৰাষ্ট্ৰৰ লগত জড়িত, আৰু ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলী হৈছে ৰাজনীতি। ৰাজনীতি বিজ্ঞান কি? যে ৰাজনীতি বিজ্ঞান হৈছে ৰাষ্ট্ৰযন্ত্ৰ এটা ৰাষ্ট্ৰ বা চৰকাৰৰ নীতি নিয়ম কেনেধৰণে গ্ৰহণ কৰে বা গ্ৰহণ কৰা উচিত, এই সম্পৰ্কে সৃষ্টি হোৱা বিভিন্ন ধৰণৰ তত্ত্ব, বিভিন্ন ধৰণৰ দৰ্শন, বিভিন্ন ধৰণৰ আদৰ্শ, বিভিন্ন ধৰণৰ নীতিৰ ওপৰত অধ্যয়ন কৰা এটা বিষয়বস্তু। ৰাজনীতিৰ প্ৰতিপাদ্য বিষয়সমূহ, ৰাজনীতিৰ মূল আদৰ্শ, উদ্দেশ্য, লক্ষ্যসমূহ উপনীত হ'বৰ কাৰণে চৰকাৰে এই নীতিসমূহক কেনেকৈ প্ৰযোজ্য কৰে তাৰ বিষয়ে যি অধ্যয়ন কৰে সি হৈছে ৰাজনীতি বিজ্ঞান। অৰ্থাৎ ৰাজনীতি বিজ্ঞানত থিয়ৰী আৰু প্ৰেক্টিচ দুইটা থাকে। থিয়ৰী হৈছে ৰাজনৈতিক যিবিলাক ফেনমেনা থাকে, ৰাজনৈতিক যিবিলাক ক্ৰিয়াকলাপ থাকে তাৰ পদ্ধতিগত অধ্যয়ন। ৰাজনৈতিক তত্ত্ব হৈছে ৰাজনৈতিক ক্ৰিয়া, কাৰ্যকলাপ, নীতি, নিৰ্দেশনা, আদৰ্শ, উদ্দেশ্য, লক্ষ্যৰ যিটো পদ্ধতিগত শৃংখলাবদ্ধ অধ্যয়ন তাক কোৱা হয় ৰাজনৈতিক তত্ত্ব। আৰু ৰাষ্ট্ৰ শাসনৰ নিজকে নিয়োজিত কৰিবৰ কাৰণে, ৰাষ্ট্ৰ শাসন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে মানুহ যি ক্ৰিয়াকলাপত লিপ্ত হয় সেই ক্ৰিয়াকলাপক কোৱা হয় ৰাজনীতি। ক্ৰিয়াকলাপটো হৈছে ৰাজনীতি। সেই ক্ৰিয়াকলাপৰ অধ্যয়নটো হৈছে ৰাজনৈতিক বিজ্ঞান। আৰু ক্ৰিয়াকলাপবিলাক কেনেকুৱা ধৰণৰ হ'ব সেই সম্পৰ্কীয় ধাৰণাবিলাকক কোৱা হয় ৰাজনৈতিক তত্ত্ব। ৰাজনৈতিক ক্ৰিয়াকলাপৰ ধাৰণা, আদৰ্শ আমি তত্ত্ব বুলি কওঁ। ৰাজনৈতিক ক্ৰিয়াকলাপৰ আদৰ্শ, উদ্দেশ্য, লক্ষ্য পঢ়াটোক আমি ৰাজনীতি বিজ্ঞান বুলি কওঁ। আৰু ৰাষ্ট্ৰ গঠনৰ লগত নিজকে নিয়োজিত কৰিবৰ কাৰণে যিবিলাক ক্ৰিয়াকলাপত মানুহে অংশগ্ৰহণ কৰে, সেই অংশগ্ৰহণ কৰা কাৰ্যটোক আমি পলিটিক্স বুলি কওঁ বা ৰাজনীতি বুলি কওঁ। সেইকাৰণে আমি তোমালোকক কি কৰিছো, ৰাজনৈতিক তত্ত্ব অৰ্থাৎ ৰাজনৈতিক কাৰ্যকলাপৰ লগত জড়িত আদৰ্শ, উদ্দেশ্য, লক্ষ্যসমূহক পঢ়ুৱাইছো। সেইকাৰণে ই ৰাজনীতি বিজ্ঞান। আৰু আমি কি কৰিছো, ৰাষ্ট্ৰৰ যিবিলাক আদৰ্শ, উদ্দেশ্য, লক্ষ্যৰে পৰিচালিত হয়, সেই আদৰ্শ, উদ্দেশ্য, লক্ষ্যৰে পৰিচালিত হ'বলগীয়া নীতি নিয়মবিলাক প্ৰকৃতাৰ্থত কেনেধৰণে প্ৰয়োগ হৈছে আৰু কেনেধৰণে কাৰ্যকৰী হৈছে তাক আমি তোমালোকক পঢ়ুৱাইছো। আমি কোনটো পঢ়ুৱাও ৰাজনীতি বিজ্ঞানে? যে ৰাজনীতি বা ৰাষ্ট্ৰৰ লগত জড়িত কাৰ্যকলাপৰ লগত জড়িত হৈ থকা তত্ত্ববিলাক, ধাৰণাবিলাক, আদৰ্শবিলাক, নীতিসমূহক আমি তোমালোকক পঢ়ুৱাও। সেইটো ৰাজনীতি বিজ্ঞান। আৰু ৰাজনীতি বিজ্ঞান কি? যে ৰাষ্ট্ৰৰ যিবিলাক আদৰ্শ থাকে, উদ্দেশ্য থাকে, লক্ষ্য থাকে, নীতি থাকে, সেইবিলাক বাস্তৱ ক্ষেত্ৰত কেনেকৈ প্ৰয়োগ হৈছে, কেনেকৈ ব্যৱহাৰ হৈছে, কেনেকৈ ই চলি আছে তাৰ ওপৰত আমি আলোচনা কৰোঁ। সেইটো হৈছে ৰাজনীতি বিজ্ঞান।
কিন্তু আমি তোমালোকক কি নিশিকাওঁ যে ৰাজনীতি কেনেকৈ কৰে, আমি ৰাজনীতি কেনেকৈ কৰে তাক অধ্যয়ন কৰিম, কিন্তু তোমালোকক ৰাজনীতি কৰা বুলি আমি এনকাৰেজ নকৰোঁ, আমি তোমালোকক উৎসাহ নোযোগাওঁ যে তোমালোকে ক্ষমতা আহৰণৰ যুঁজত নামা, তোমালোকে ইলেকশ্যন খেলা, তোমালোকে কাষ্টৰ পলিটিক্স কৰা, তোমালোকে কমিউনেল পলিটিক্স কৰা, তোমালোকে লেংগুৱেজ পলিটিক্স কৰা, এইবিলাক কথা আমি তোমালোকক নিশিকাওঁ। কিন্তু আমি তোমালোকক শিকাম কি কাষ্ট পলিটিক্স কি, ৰিলিজিয়াছ পলিটিক্স কি, বা লেংগুৱেজ পলিটিক্স কি, ৰিজিয়নেল পলিটিক্স কি, কিটো শিকাম, কিন্তু তোমালোকে সেইটো কৰা বুলি আমি নিশিকাওঁ। যিখিনিয়ে সেই কামখিনি কৰে, যিবিলাকে কাষ্টৰ পলিটিক্স কৰে, কমিউনিটি পলিটিক্স কৰে, বা লেংগুৱেজ পলিটিক্স কৰে, ৰিজিয়নেল পলিটিক্স কৰে, বা সেই পলিটিক্সৰ যোগেদি চৰকাৰ গঠন কৰিব বিচাৰে, তেওঁলোক হৈছে পলিটিচিয়ান। আমি তোমালোকক পলিটিচিয়ান বনাব খোজা নাই, আমি তোমালোকক কি বনাব বিচাৰিছোঁ, পলিটিকেল চাইণ্টিষ্ট, ৰাজনীতি বিজ্ঞানী। তোমালোকে ইয়াৰ ওপৰত বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা। ৰাজনৈতিক যিবিলাক ফেনমেনা আছে, ইলেকশ্যনেই হওক, ৰাষ্ট্ৰৰ গঠনৰ প্ৰক্ৰিয়াই হওক, চৰকাৰেই হওক, কাৰ্যপালিকা হওক, ন্যায়পালিকা হওক, বিধানমণ্ডল হওক, পেপাৰ পত্ৰৰ ভূমিকা হওক, ইত্যাদি যিমান ৰাজনৈতিক ফেনমেনা আছে, এই ফেনমেনাবিলাকৰ বিষয়ে তোমালোকে পঢ়িবলৈ যত্ন কৰা, জানিবলৈ যত্ন কৰা, সেইটো আমাৰ মূল উদ্দেশ্য আৰু লক্ষ্য। কাম টু দ্য থিয়ৰিজ। থিয়ৰিজ আৰ হোৱাট আই হেভ অলৰেডি ছেড। থিয়ৰিজখিনি কি আছিলে? থিয়ৰিজখিনি হৈছে কি? ৰাজনৈতিক তত্ত্ব হৈছে যিকোনো ৰাজনৈতিক বিষয়ৰ ওপৰত পদ্ধতিগত অধ্যয়ন। যিকোনো ৰাজনৈতিক বিষয়ৰ ওপৰত আমি যেতিয়া পদ্ধতিগতভাৱে অধ্যয়ন কৰি এটা সাৰ্বিক সিদ্ধান্তত উপনীত হ'বৰ কাৰণে চেষ্টা কৰিম, তেতিয়া তাক আমি এটা ৰাজনৈতিক তত্ত্ব বুলি কওঁ। ৰাজনৈতিক তত্ত্বৰ কাম কি? ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বিষয়সমূহ, ৰাজনৈতিক ইছ্যুসমূহ, ৰাজনৈতিক ক্ৰিয়াকলাপ, ৰাজনৈতিক ধাৰণাসমূহক, ৰাজনৈতিক আদৰ্শসমূহক, ৰাজনৈতিক নীতিসমূহক পদ্ধতিগতভাৱে অধ্যয়ন কৰে। কি কৰে? So we have come to know that political theory systematically studied the nature, the origin, the functions, the structure, the powers of the state and government, and also any issue related to the politics. Any issue related to the politics, if it is systematically studied, then that can be said as a political theory. So to create a political theory, the political thinkers set up, formulate a methods. তেওঁলোকে কি কৰে? এটা পদ্ধতি তৈয়াৰ কৰে। They formulates a planning, এটা পৰিকল্পনা লয়। পৰিকল্পনা কেনেকুৱা? First of all, they have selected a problem or an issue. Political theory কেনেকৈ বনে? যে ৰাজনৈতিক চিন্তাবিদসকলে সদায় এটা বিষয়বস্তু প্ৰথমতে বাছি লয়। It may be a problem or it may be an issue. এইটো এটা বিষয় বা এইটো এটা সমস্যা হ'ব পাৰে। ৰাষ্ট্ৰত চলি থকা ক্ৰিয়াকলাপ এটা বাছি ল'ব পাৰে, যিকোনো এটা ক্ৰিয়াকলাপ, যিকোনো এটা নীতি বাছি ল'ব পাৰে, যিকোনো এটা আদৰ্শ বাছি ল'ব পাৰে, যিকোনো এটা সমস্যা বাছি ল'ব পাৰে, যিকোনো এটা ধাৰণা ল'ব পাৰে চলি থকা। আমি যিবিলাকক ৰাজনৈতিক বুলি কওঁ, যিবিলাক বিষয়বস্তুক আমি ৰাজনৈতিক বুলি কওঁ, তেনেকুৱা যিকোনো এটা বিষয়, যিকোনো এটা সমস্যা, যিকোনো এটা ধাৰণা কি কৰিব পাৰে? এজন মানুহে বাছি ল'ব পাৰে। ইয়াক কোৱা হয় সিলেকশ্যন অফ দ্য প্ৰব্লেম অৰ সিলেকশ্যন অফ দ্য টপিক। এটা টপিক ঠিক কৰি লোৱা। Okay. Secondly, what he or political scientist should do? Why he select that? Objectives. উদ্দেশ্যটো কি? কিহৰ কাৰণে সেই টপিকটো ল'লে? Is it relevant? Is it logical? Is it important? Is it significant or not? তুমি যিটো লৈছা, it must have significance. ইয়াৰ কি থাকিব লাগিব? ইয়াৰ গুৰুত্বতা থাকিব লাগিব। লোৱা টপিকটো কিয় গুৰুত্বপূৰ্ণ? এই টপিকটো আমি কিয় লৈছো? অবজেক্টিভ থাকিব লাগিব, এটা গ'ল থাকিব লাগিব। কি আশা কৰি লৈছো? প্ৰব্লেম সলভিং, or to recommending something new, or to analyzing something about the politics or etc. এই টপিকবিলাক কেনেকুৱা হ'ব পাৰে? যে তুমি হয় নতুনকৈ এটা ধাৰণা সৃষ্টি কৰিব খুজিছা, তোমাৰ উদ্দেশ্যটো হৈছে পুৰণা ধাৰণাবিলাক আলোচনা কৰি এটা নতুন ধাৰণা বনাব খুজিছা, তেতিয়াও সেইটো পলিটিকেল থিয়ৰি হ'ব। নহয় সমাজত চলি থকা কোনোবা এটা ঘটনাক তুমি বিশ্লেষণ কৰিব খুজিছা, সেই ঘটনাটোক বিশ্লেষণ কৰি তুমি এটা উত্তৰ উলিয়াব খুজিছা, কিয় হৈছে, কেনেকৈ হৈছে, কেনেকৈ সলভ কৰিব পৰা হ'ব ইত্যাদি সম্পৰ্কীয়। আৰু
নহয় তুমি তোমাৰ চিন্তা চৰ্চাবিলাকৰ যোগেদি নতুন নীতি নিয়ম বনাব বিচাৰিছা আৰু যে ৰাজনীতি বিজ্ঞানে এই কথাখিনিক গুৰুত্ব দিয়া উচিত, ৰাজনীতি বিজ্ঞানৰ এইটো উদ্দেশ্য হোৱা উচিত, ৰাজনীতি বিজ্ঞানৰ এইটো লক্ষ্য হোৱা উচিত নিজাববীয়া। So such type of philosophical trend or such type of thinking trend started before the Jesus Christ was born. এই ৰাজনীতি বিজ্ঞানৰ বিভিন্ন সূত্ৰ, বিভিন্ন সমস্যা, বিভিন্ন বিষয় ওপৰত অধ্যয়নটো কি হৈছে, এইটো এটা আধুনিক প্ৰক্ৰিয়া নহয়। যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ পৰাই বহুত মনীষীয়ে, বিভিন্ন ধৰণৰ মনীষীয়ে ৰাষ্ট্ৰ এখন কেনেকুৱা হোৱা উচিত, চৰকাৰ এখন কেনেকুৱা হোৱা উচিত, ৰাষ্ট্ৰই কি কৰা উচিত, চৰকাৰে কি কৰা উচিত, জনসাধাৰণৰ লগত ৰাষ্ট্ৰৰ সম্পৰ্ক কি, চৰকাৰৰ সম্পৰ্ক কি ইত্যাদি বিষয়ক অধ্যয়ন কৰি আহিছে। যদি আমি চাওঁ যে কুৱেশ্যন অফ টাইম, এইটো সময়ৰ প্ৰশ্ন, সময় অনুপাতে মানুহৰ সমস্যা, মানুহৰ বিষয়বস্তু সলনি হৈছে। আজিৰ তাৰিখত আমি যদি সমস্যাৰ কথা ভাবোঁ, তেতিয়াহ'লে আমাৰ চকুত কি আহিব, গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সমস্যা আহিব। বিকজ উই আৰ আণ্ডাৰ দ্য ওম্ব অফ ডেমক্ৰেচি, আমি গণতন্ত্ৰৰ গৰ্ভত সোমাই আছোঁ, আমি গণতান্ত্ৰিক ৰাষ্ট্ৰত বসবাস কৰিছোঁ। গতিকে আমি এতিয়া ইয়াত মনাৰ্কি কথা নাভাবোঁ, আমি এৰিষ্টক্ৰেচিৰ কথা নাভাবোঁ। আমি আজি কোভিড পিৰিয়ডত বাস কৰিছোঁ। আজি আমি যদি ৰাষ্ট্ৰ এখনৰ কথা লিখিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ কথা আহিব কেনেকুৱা যে কোভিড পিৰিয়ডত ৰাষ্ট্ৰই কি কৰা উচিত, কোভিড পিৰিয়ডত চৰকাৰে কি কৰা উচিত, এইটো হৈছে আধুনিক ধাৰণা, ৰাইট। কিন্তু যীশুখ্ৰীষ্টৰ জন্মৰ আগলৈ যদি আমি ঘূৰি যাওঁ, আমি যদি ছক্ৰেটিছৰ দিনত জন্ম হ'লোহেঁতেন, আমি যদি এৰিষ্টটলৰ লগত জন্ম হ'লোহেঁতেন, আমি যদি প্লেটোৰ লগত জন্ম হ'লোহেঁতেন, তেতিয়া আমি কোভিডৰ কথা ভাবিব নোৱাৰোঁ। অকল কোভিড কি, আমি টেকনলজিৰ কথা ভাবিব নোৱাৰোঁ। অকল টেকনলজি নহয়, আজি আমাৰ যিটো ফৰ্মেল এডুকেশ্যন আছে, স্কুল কলেজ আছে, এইটো কথাও ভাবিব নোৱাৰোঁ। আমাৰ এতিয়া যিটো ডেমক্ৰেটিক গভৰ্ণমেণ্ট আছে, তাকো ভাবিব নোৱাৰোঁ। কাৰণ ডেমক্ৰেচি কেতিয়াৰ পৰা আৰম্ভ হৈছে, আমি যদি চাওঁ এইটো ব্ৰিটিছ পিৰিয়ড, ব্ৰিটিছৰ ফলত আমি গণতন্ত্ৰ পাইছোঁ। ব্ৰিটিছে ভাৰতবৰ্ষত শাসন কৰিব লৈছে গণতান্ত্ৰিক উপায় কেতিয়াৰ পৰা, 1858 পিছৰ পৰা। তাৰ আগত যদি আমি যাওঁ, তেতিয়া আমি মনাৰ্কি আছিল, মনাৰ্কি হৈছে ৰাজতন্ত্ৰ। ৰাজতন্ত্ৰই আমাক বহুদিন ধৰি শাসন কৰিছে। গতিকে আমি যদি চাওঁ, অতীতৰ ব্যক্তিসকলে, অতীতৰ চিন্তাবিদসকলে তেওঁলোকে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাৰ সময়ত ডেমক্ৰেচিতকৈ বেছি কাক গুৰুত্ব দিছিল, ৰাজতন্ত্ৰক, মনাৰ্কিক বেছি গুৰুত্ব দি তেওঁলোকে অধ্যয়ন কৰিছিল। When we will discuss about the approach, it is very easy to keep in our mind about the basic feature, basic concept of the approaches, if we can realize the situations of the time period যদি আমি গুৰুত্ব দিওঁ, আমি ট্ৰেডিশ্যনেল পিৰিয়ড, মেডিয়াভেল পিৰিয়ড, মডাৰ্ণ পিৰিয়ড আৰু কণ্টেম্পৰেৰী পিৰিয়ড, এই কেইটা ভাগত ভাগ কৰি ল'ব লাগিব। যে আমি ঐতিহাসিক পিৰিয়ড, হিষ্টৰিকেল পিৰিয়ড বা ট্ৰেডিশ্যনেল পিৰিয়ড, মেডিয়াভেল পিৰিয়ড, মধ্যযুগ বুলি ক'লে আমি কি বুজি পাওঁ, পৌৰাণিক যুগ বুলি ক'লে কি বুজি পাওঁ, মধ্যযুগ বুলি ক'লে আমি কি বুজি পাওঁ, আধুনিক যুগ বুলি ক'লে কি বুজি পাওঁ, আৰু এতিয়া অত্যাধুনিক যুগ বা পোষ্ট মডাৰ্ণ, আধুনিক উত্তৰ বা প্ৰযুক্তিবিদ্যাৰ যুগ বুলি ক'লে আমি কি বুজি পাওঁ, এই ছবিটো মনলৈ আনি ল'ব লাগিব। ঠিক আছে, আমি ট্ৰেডিশ্যনেল এপ্ৰ'চ টু দ্য ষ্টাডি অফ পলিটিকেল চায়েন্স যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি ক'লৈ ঘূৰি যাব লাগিব, উই বেক টু এনচিয়েণ্ট টাইম, আমি অতীতলৈ উভতি যাব লাগিব, অতীতলৈ উভতি যাব লাগিব। আমি প্লেটোৰ সময়লৈ ঘূৰি যাব লাগিব, এৰিষ্টটলৰ সময়লৈ ঘূৰি যাব লাগিব, হবছ লক ৰুছুৰ সময়লৈ ঘূৰি যাব লাগিব, আগষ্টাইন একুইনাছৰ সময়লৈ ঘূৰি যাব লাগিব, জেমছ মিলৰ সময়লৈ ঘূৰি যাব লাগিব, জে.এছ. মিলৰ সময়লৈ ঘূৰি যাব লাগিব। আমি উভতিব লাগিব, আমি উভতি যাব লাগিব। গতিকে ট্ৰেডিশ্যনেল এপ্ৰ'চটোক কোনোবাই কৈছে যে পৰম্পৰাগত তত্ত্ব আৰু কোনোবাই কৈছে আদৰ্শগত তত্ত্ব, পৰম্পৰাগত দৃষ্টিভংগী বা আদৰ্শগত দৃষ্টিভংগী। তোমালোকে যি বুলিয়ে লিখা, পৰম্পৰাগত দৃষ্টিভংগী বা আদৰ্শগত দৃষ্টিভংগী। এতিয়া এই পৰম্পৰাগত দৃষ্টিভংগী বা আদৰ্শগত দৃষ্টিভংগী মানেনো কি? Come to the next slide. Okay, what is an approach? Now question to কি আছিলে আমাৰ, ট্ৰেডিশ্যনেল এপ্ৰ'চ। আমি কি কৈছো, এপ্ৰ'চ। হোৱাট ইজ এপ্ৰ'চ? এপ্ৰ'চ মানে কি? এপ্ৰ'চ মানে কি যদি আমি চাওঁ, তেতিয়া তোমালোকে মনত ৰাখি ল'বা যে এপ্ৰ'চ ইজ এ ৱে অফ লুকিং এনি ফেনমেনা। ৱে অফ লুকিং, ৱে অফ লুকিং মানে আমি কেনেকৈ এটা বস্তু পৰ্যবেক্ষণ কৰিছোঁ, আমি কেনেকৈ এটা বস্তু লক্ষ্য কৰিছোঁ, আমি কেনেকৈ এটা বস্তুক উপলব্ধি কৰিছোঁ, আমি কেনেকৈ এটা বস্তুৰ
কল্পনা কৰিছো আমি কেনেকৈ এটা বস্তু বিচাৰিছো দিস ইজ দ্য ওয়ে অফ লুকিং অৰ্থাৎ এপ্ৰোচ কি যে এপ্ৰোচ হৈছে কোনোবা এটা বিষয়বস্তুৰ প্ৰতি থকা এটা দৃষ্টিকোণ এটা দৃষ্টিভংগী ইয়াতে কোৱা হয় ট্ৰেডিশনেল এপ্ৰোচটো কি বুলি কৈছো আমি আচৰণ আদৰ্শগত দৃষ্টিভংগী আমি কি বুলি কৈছো আদৰ্শগত দৃষ্টিভংগী মানে আমাৰ দৃষ্টি ক'ত আছে আমি যদি চকুৰে দেখা পাওঁ আমাৰ প্ৰকৃত দৃষ্টি ক'ত থাকে মূৰত থাকে আমাৰ মনত থাকে আমি মনেদি ভাবি পেলাই চকুৰেদি চাইছো কোনোবা এটা বস্তু দেখি আমি ফুল এপাহ দেখি আমাৰ ভাল লাগে আমি চকুৰে দেখাৰ কাৰণে ফুলপাহ ভাল লাগে নে ভবাৰ কাৰণে ভাল লাগে যদি আমি চাওঁ তেল দেখা পাওঁ আমি ভবাৰ কাৰণে ভাল লাগে আমি যদি ধুনীয়া ফুল বগা ফুল এপাহ যদি দেখা যদি মনতে ভাবি লওঁ মোৰ বগা ফুল ভাল নালাগে তেতিয়া দেখিবা তোমাৰ ভাল নালাগে তুমি কোনোবাই ক'লা চাৰ্ট পিন্ধে দেখিছা নহয় বগা চাৰ্ট পিন্ধিলে আমি ভাল লাগে ভাবি লওঁ যে হোৱাইটটো আমাৰ চবৰে ভাল লাগে কিছুমানে ভাবে মই হোৱাইট পিন্ধি একদম বেয়া পাওঁ মই ব্লেক পিন্ধিয়ে ভাল পাওঁ চকুৰ নহয় এইটো কিহৰ এইটো মানসিক অৱস্থা অন্তৰ্দৃষ্টি আমি মানসিকভাৱে আমি মনৰ পৰা ৰাজনীতি বিজ্ঞানক কেনেকৈ চাম সেইটো হৈছে ৰাজনৈতিক দৃষ্টিভংগী ৰাষ্ট্ৰক চৰকাৰক ৰাজনৈতিক বিষয়বস্তুবিলাকক আমি মানসিকভাৱে আমি চিন্তাৰ যোগেদি আমি বিশ্লেষণৰ যোগেদি আমি ব্যাখ্যাৰ যোগেদি আমাৰ অভিব্যক্তিৰ যোগেদি আমাৰ বিশ্বাসৰ যোগেদি আমাৰ মূল্যবোধৰ যোগেদি আমাৰ ধাৰণাৰ যোগেদি আমি ৰাজনীতি বিজ্ঞানক যেনেকৈ লক্ষ্য কৰোঁ যেনেকৈ চাওঁ যেনেকৈ ব্যাখ্যা কৰোঁ তাক আমি ৰাজনৈতিক দৃষ্টিভংগী বুলি কওঁ ধৰিব পাৰিছা ব্যক্তি এজনক যেতিয়া চাওঁ সেইটো ব্যক্তিগত দৃষ্টিভংগী তুমি তোমাৰ অকলে কোনোবা এটা বস্তু ভাল লগা বেয়া লগা সেইটো তোমাৰ ব্যক্তিগত দৃষ্টিভংগী সোসাইটিয়ে যেটো বস্তু চাই যেনেকৈ সোসাইটি মতে আমি ভালকে থাকিব লাগে শান্তি সম্প্ৰীতিত থাকিব লাগে আমি নামঘৰলৈ গ'লে চুৰিয়া গামোচা গাত লগাই দিব লাগে এটা সামাজিক দৃষ্টিভংগী যে আমি ৰাষ্ট্ৰৰ কথা লৈ যেতিয়া চাওঁ ৰাষ্ট্ৰখন এনেকুৱা হ'ব লাগে চৰকাৰ এনেকুৱা হ'ব লাগে এমএলএ জন এনেকুৱা হ'ব লাগে এমপি জন এনেকুৱা হ'ব লাগে আমাৰ প্ৰশাসক যন্ত্ৰ আমাৰ ডিচিজন এনেকুৱা হ'ব লাগে চিভিল এছডিও এনেকুৱা হ'ব লাগে বিভিন্ন পুলিচ এনেকুৱা হ'ব লাগে এইবিলাক যিবিলাক আমি ধাৰণা কৰোঁ সেইবিলাক হৈছে ৰাজনৈতিক দৃষ্টিভংগী ধৰিব পাৰিছা কি কৈছো কথাটো গতিকে এপ্ৰোচ কি এপ্ৰোচ হৈছে এটা দৃষ্টিভংগী বা আমি দৃষ্টিভংগীটোক আমি কি বুলিছো দৃষ্টিভংগী হৈছে ওয়ে অফ লুকিং এটা বস্তু বিশ্লেষণ কৰাৰ এটা পথ কোনোবা এটা বিষয়বস্তুক আমি অধ্যয়ন কৰা এটা ৰাস্তা দৃষ্টিভংগী হৈছে যে কোনোবা এটা বিষয়বস্তুক আমি অধ্যয়ন কৰা এটা ৰাস্তা কোনোবা এটা বিষয়বস্তুক বিশ্লেষণ কৰা এটা ধৰণ এটা পদ্ধতি এই মেথড এটো যে এটা পদ্ধতি মেথড আৰু এটা কোনো এটা বিষয়বস্তু বিশ্লেষণ কৰা এটা পদ্ধতি কোনোবা এটা বিষয়বস্তুৰ প্ৰতি কৰা আমাৰ এটা অনুমান কোনোবা এটা বিষয়বস্তু দিয়া আমি এই গুৰুত্বতা এটো হৈছে আমাৰ কি দৃষ্টিভংগী ওকে way of looking or method looking political phenomena is the approach to the study of politics or political science political ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তুৱে হওক বা ৰাজনীতি বিষয়বস্তুৱে হওক এই ৰাজনীতি বিষয়বস্তু বা ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু এটাক যেতিয়া আমি লক্ষ্য কৰিম আমি যেতিয়া তাক উপলব্ধি কৰিম আমি যেতিয়া তাক অনুভৱ কৰিম আমি যেতিয়া তাক বিশ্লেষণ কৰিম আমি যেতিয়া তাক ব্যাখ্যা কৰিম আমি যেতিয়া তাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিম তেতিয়ালে সি এটা কি হ'ব পাৰে দৃষ্টিভংগীত পৰিণত হ'ব ৰাজনৈতিক বিষয়বস্তুক আমি কেনেকৈ গ্ৰহণ কৰিছো গতিকে দৃষ্টিভংগী কিহৰ ওপৰত বেছ কৰে মানুহৰ মূল্যবোধৰ ওপৰত মানুহৰ বিশ্বাসৰ ওপৰত মানুহৰ ধ্যানৰ ওপৰত মানুহৰ ধাৰণাৰ ওপৰত মানুহৰ অভিব্যক্তিৰ ওপৰত মানুহৰ নিডৰ ওপৰত অভাৱৰ ওপৰত মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত আমি যিটো বস্তু যেনেকৈ প্ৰয়োজন অতি প্ৰয়োজনীয় বস্তু আমি যিমান গুৰুত্ব দিওঁ কম প্ৰয়োজনীয় বস্তুক আমি সিমান গুৰুত্ব নিদিওঁ গতিকে আমি মনত ৰাখিবলগীয়া কথাটো হৈছে কি যে ৰাজনৈতিক বিষয়বস্তু এটাক আমি যেতিয়া আমি বিশ্লেষণৰ কাৰণে ব্যাখ্যাৰ কাৰণে উপস্থাপনৰ কাৰণে বুজি পাবৰ কাৰণে আমি যেতিয়া লম গ্ৰহণ কৰিম বা অধ্যয়ন কৰিম বা তাৰ বিষয়ে আমি ব্যাখ্যা আগবঢ়াম তেতিয়া ই হৈ পৰিব কি এটা দৃষ্টিভংগী আমাৰ দৃষ্টিভংগী আমি ৰাষ্ট্ৰক কেনেকুৱা হোৱাটো বিচাৰো সেইটো আমাৰ দৃষ্টিভংগী খুব সহজকৈ মনত ৰাখিবলগীয়া কথাটো হৈছে কি যে থ্ৰু political approach the political thinkers they assume what type of state they need কেনেকুৱা ধৰণৰ ৰাষ্ট্ৰ তেওঁলোকে বিচাৰে তাৰ এটা অনুমান কৰে they describe about a state what they want to be fit for যে এটা উপযুক্ত এক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ কিহৰ প্ৰয়োজনীয়তা আছে তাক বৰ্ণনা কৰে কিহৰ যোগেদি তেওঁ আদৰ্শৰ যোগেদি তেওঁ অনুভৱৰ যোগেদি
So when we think about the political theory or political approach, then we will find out that most of the political thinkers, their approach were in-oriented to the state and government. ৰাষ্ট্ৰ আৰু চৰকাৰতে তেওঁলোকৰ দৃষ্টিভংগী সীমাবদ্ধ আছিল। It tries to evaluate the political phenomena and generalize political concept on the basis of observation and fact. What is approach? The দৃষ্টিভংগীৰ যোগেদি ৰাজনৈতিক চিন্তাবিদসকলে বা গৱেষকসকলে কি কৰে যে ৰাজনৈতিক ধাৰণাবিলাকক আলোচনা কৰে, ৰাজনৈতিক ধাৰণাবিলাকক মূল্যাঙ্কন কৰে, ৰাজনৈতিক নীতিসমূহক মূল্যাঙ্কন কৰে আৰু এটা নতুন ধাৰণা সকলোৰে গ্ৰহণযোগ্য হ'ব পৰাকৈ এটা নতুন ধাৰণা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰে। নিজাকৈ আমি যদি ভাবো আজি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত আমি সুখী নহয়, এটা আমাক এটা নতুন এখন ভাৰতবৰ্ষ লাগে। আমি যেতিয়া বৰ্তমান সময়ৰ ওপৰত অধ্যয়ন কৰি নতুন ধাৰণা এটা প্ৰতিষ্ঠা কৰিবলৈ যাম, তেতিয়া এই নতুন ধাৰণালৈ যোৱা মোৰ যিটো দৃষ্টিকোণ বা তোমালোকৰ যিটো দৃষ্টিকোণ, সেই দৃষ্টিকোণটোকে আমি কি কৰিছো গ্ৰহণ কৰিছো কি বুলি দৃষ্টিভংগী হিচাপে। আমাৰ দৃষ্টিকোণটোৱে হৈছে আমাৰ দৃষ্টিভংগী, আমি কোনটো দৃষ্টিৰে কোনটো ধাৰণাৰে ইয়াক অধ্যয়ন কৰিব গৈছো। Approaches may be speculative. Speculative মানে আমি যে চশমাইদি চাইছো কল্পনা, আমি চকুৰে দেখা অবজাৰভেশন পৰ্যবেক্ষণৰ ওপৰত প্ৰতিষ্ঠিত হ'ব পাৰে on the basis of speculative and normative বা বিশ্বাসৰ ওপৰত হ'ব পাৰে। নৰ্মেটিভ মানে কি বিশ্বাস আৰু মূল্যবোধ, মানুহৰ বহুত দিনৰ পৰা চলি অহা ৰীতি নীতি প্ৰথা পৰম্পৰা আচাৰ ব্যৱহাৰে যেতিয়া মানুহক নিৰ্দিষ্ট এটা দিশেৰে কোনো এটা কথা ভাবিবলৈ বাধ্য কৰে, তেতিয়া তাক আমি নৰ্মেটিভ বুলি কওঁ। নৰ্মেটিভ অৰ ইম্পেৰিকেল এণ্ড চাইণ্টিফিক বা আমি তথ্যৰ ওপৰত অধ্যয়ন কৰি পেলাই আমি ব্যাখ্যা কৰিব পাৰোঁ, নহয় আমি বিজ্ঞানসন্মতভাৱে ব্যাখ্যা কৰিব পাৰোঁ। আমি ৰাজনৈতিক ধাৰণাসমূহ কেনেকৈ ব্যাখ্যা কৰিব পাৰোঁ? প্ৰথমটো হৈছে স্পেকুলেটিভ বা অবজাৰভেশ্যন। আমি যিখিনি দেখি আছোঁ, সচৰাচৰ আমি যিবিলাক দেখিছোঁ, কি কি কাম চৰকাৰে কৰিছে, কি কি কৰা উচিত, কি কি কৰা অনুচিত, আমি দেখিছোঁ আৰু তাৰ ওপৰত নতুনকৈ এটা ধাৰণা সৃষ্টি কৰিছোঁ। সেইটো হৈছে স্পেকুলেটিভ এপ্ৰ'চ, এইটো হৈছে পৰ্যবেক্ষণমূলক দৃষ্টিভংগী। ৰাষ্ট্ৰ এখন কেনেকুৱা হ'ব, এইটো আগতে আমি কেনেকৈ ভাবিছিলোঁ, আমাৰ মানুহে আগতে কেনেকৈ ভাবিছিলে, প্ৰথা অনুসৰি, পৰম্পৰা অনুসৰি, ৰীতি নীতি অনুসৰি, মূল্যবোধ অনুসৰি, আমাৰ দৰ্শন, আমাৰ চিন্তাধাৰা অনুসৰি, আমাৰ আলোচনাৰ মাধ্যমেৰে আমি যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰিব খোজো সেইবিলাক হৈছে নৰ্মেটিভ। সেইখিনি হৈছে নৰ্মেটিভ। এম্পেৰিকেল, ফেক্ট বেছড, হোৱাট ইউ লাইক, হোৱাট আই লাইক, হোৱাট ইউ বিলিভ, হোৱাট আই বিলিভ, ইটছ নট এ মেটাৰ। তুমি কি বিশ্বাস কৰা, মই কি বিশ্বাস কৰা, মেটাৰ নহয়, কিন্তু বাট হোৱাট ইজ দ্য ফেক্ট, কাৰণ কথাটো কি, শিক্ষা ক'ত গ্ৰহণ কৰিব পাৰি। আমি আগতে ভাবিছিলোঁ যে শিক্ষা ক'ত গ্ৰহণ কৰিব পাৰি, অকল স্কুল আৰু কলেজত, ৰাইট? স্কুল কলেজৰ বাহিৰত শিক্ষা গ্ৰহণ কৰাটো আমাৰ কাৰণে অসম্ভৱ আছিল, নৰ্মেটিভ। কিন্তু এম্পেৰিকেল কি, ইটছ এ ৰং। নাও উই আৰ অলছ' টেকিং এডুকেশ্যন। এতিয়াও তোমালোকে শিক্ষা লৈছা, অনলাইনতো ল'ব পাৰি, তাৰমানে স্কুলতো ল'ব পাৰি, অনলাইনতো ল'ব পাৰি। নিজে পঢ়িও জ্ঞান ল'ব পাৰি, শিক্ষকে পঢ়াইও জ্ঞান দিব পাৰি। দিছ ইজ আ ফেক্ট, দিছ ইজ আ ফেক্ট। হুইচ ওৱান ইজ বেষ্ট? যদি মই ধৰা অনলাইন ভাল পাওঁ, মই লিখিলোঁ যে অনলাইনত শিক্ষাটো ভাল, এইটো নৰ্মেটিভ। তোমালোকে ভাল পোৱা যে স্কুলত পঢ়োৱাটোহে ভাল, কলেজত পঢ়োৱাটোহে ভাল, তোমালোকে যে সেইমতে লিখি দিয়া, সেইটো হ'ব নৰ্মেটিভ। তেতিয়াহ'লে এম্পেৰিকেল কি হ'ব? এম্পেৰিকেল হৈছে কি, ডাটা কালেক্ট কৰিব লাগিব, ফেক্ট আনিব লাগিব। ফেক্টটো কি, মানুহক সুধিব লাগিব, কিমানজন মানুহে স্কুলত পঢ়োৱাটো ভাল বুলি ভাবে, কিমানজন মানুহে অনলাইনত পঢ়োৱাটো ভাল বুলি কয়, তাৰ তথ্য আহিব লাগিব। যদি তথ্যটোহে আমাক প্ৰমাণ কৰিব যে কোনটো ব্যৱস্থা ভাল, ট্ৰেডিশ্যনেল ব্যৱস্থাটো ভাল নে মডাৰ্ণ ব্যৱস্থাটো ভাল। ডেট ইজ দ্য এম্পেৰিকেল। বুজি পাইছা কথাটো? ৰাষ্ট্ৰ এখনে কি কৰা উচিত, প্ৰকৃততে জনসাধাৰণে কি বিচাৰে, তাৰ আমি তথ্য পাব লাগিব, তাৰ আমি তালিকাভুক্তিকৰণ কৰিব পাৰিব লাগিব, তাক আমি সংখ্যাত পৰিণত কৰিব লাগিব। মেক্সিমাইজ, মিনিমাইজ, মেক্সিমাম নাম্বাৰে কাক ছাপোৰ্ট কৰে, মিনিমামে কাক ছাপোৰ্ট কৰে, কোনটো ছাইডে মানুহে বেছিকৈ বিচাৰে, কোনটো কমকৈ বিচাৰে, তথ্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। তেতিয়া সেইটো হৈ পৰিব কি, এম্পেৰিকেল। আমি চকুৰে দেখাটো নহয়, আমি ভবাটো নহয়, প্ৰকৃততে তথ্যই কি বুলি কৈছে, তাত ওলোটা হৈ যাব পাৰে। মই কৈ আছোঁ যে অনলাইনটো ভাল, কাইলৈ হয়তো তথ্য কালেক্ট কৰিলে দেখা পাম যে বহুত ষ্টুডেণ্টে, বহুত অভিভাৱকে ক'লে ন, অনলাইনৰ যোগেদি আমি ল'ৰা ছোৱালী শিক্ষিত কৰিব নোখোজো। তেতিয়াহ'লে মোৰ ধাৰণাটো ভুল হ'ল। সেইটো হ'ল কি, মই নৰ্মেটিভ আছিলোঁ। এম্পেৰিকেল কি হ'ল, তথ্যই কি ক'লে, মানুহৰ পৰা অনা তথ্যৰ পৰা আমি কি গম পাইছোঁ।
that is empirical. Scientific, what we will say, it must be accepted, it must be in favor of truth. ই সত্যৰ ফালে যাব লাগিব। এইটো it's a question of true and false, either শুদ্ধ নহয় ভুল। বিজ্ঞানে দুটা বস্তুৱে ভাল বুজি পায়, এটা হৈছে হয় সম্পূৰ্ণ শুদ্ধ নহয় সম্পূৰ্ণ ভুল। ইয়াত আৰু সম্ভাৱনাৰ কথা নাথাকে, সম্ভাৱনা নাথাকে। ৰাষ্ট্ৰই কি কৰা উচিত বা কি কৰা অনুচিত সেইটো ইয়াত উচিত অনুচিত নহয়, ৰাষ্ট্ৰই এইটো কৰাটো সত্য এইটো কৰাটো অসত্য। কি ৰাষ্ট্ৰক জনসাধাৰণে এনেকৈ বিচাৰে বা ৰাষ্ট্ৰক জনসাধাৰণে এনেকৈ নিবিচাৰে। কেনেকৈ বিচাৰে? আমাৰ সমাজে ৰাষ্ট্ৰক কেনেকৈ বিচাৰে? যেতিয়া আমি তথ্য সমৃদ্ধ হ'ব তেতিয়া কি হ'ব? বিজ্ঞানসন্মত। আৰু যদি তথ্যসন্মত নহয় তেতিয়াহ'লে ই হৈ পৰিব অবৈজ্ঞানিক। আমাৰ হাতত যদি কোনো ডাটা নাথাকে, আমাৰ হাতত যদি কোনো ফেক্ট নাথাকে, কাৰণ নাথাকে, আমাৰ হাতত যদি কোনো কাৰ্যৰ বিশ্লেষণ নাথাকে, কিয় কথাষাৰ ক'লো? ধৰা হ'ল আমি কৈ দিলো যে আমি আগতে ভাবো আলি আৰু কুলিয়ে কংগ্ৰেছক ভোট দিয়ে। দিছ ইজ নৰ্মেটিভ। এইটো নৰ্মেটিভ, এইটো উদ্দেশ্য প্ৰণোদিত। কেলে উদ্দেশ্য প্ৰণোদিত? আমি অনুমানত ভাবিছো। কি ভাবিছো? যে আলি মানে মুছলমান, কুলি মানে বাগান, আৰু বাগানী আৰু মুছলমানসকলে কংগ্ৰেছক ভোট দিয়ে। এইটো আগতে আমাৰ ককা দেউতাই কৈছিলে, মোৰ দেউতাই কৈছিলে, এতিয়া মই তেনেকৈ ভাবো। এইটো নৰ্মেটিভ। চাইণ্টিফিক কি? যদি আমি চাইণ্টিফিক কৰিবলৈ যাওঁ তেতিয়া আমি টেষ্ট কৰিব লাগিব। আমি আলিসকলক সুধিব লাগিব, মুছলমানসকলক সুধিব লাগিব, তেওঁলোকৰ পৰা ডাটা কালেক্ট কৰিব লাগিব। তেওঁলোকে কংগ্ৰেছক ভোট দিয়ে নে AIUDFক দিয়ে নে AGPক দিয়ে নে BJPক দিয়ে? আমি বাগানলৈ যাব লাগিব, বাগানৰ কুলিসকলক গৈ সুধিব লাগিব আপোনালোকে কংগ্ৰেছক দিয়ে নে AGPক দিয়ে নে BJPক দিয়ে নে বেলেগক দিয়ে? তেতিয়া আমি গম পাম যে প্ৰকৃত শুদ্ধ উত্তৰটো কি। তেতিয়া হয়তো আমি দেখিম যে আমি যদি ভাবি আছিলো আলি কুলিয়ে কংগ্ৰেছক দিয়ে, তেতিয়া হয়তো আমি ওলোটা ছবি দেখিব পাৰোঁ। হয়তো আমাৰ হাতত এনেকুৱা ছবি আহিব পাৰে যে আলিসকলে বৰ্তমান AIUDFক দিয়ে আৰু কুলিসকলে বৰ্তমান BJPক দিয়ে। তেনেকুৱা ছবি হয়তো ওলাই আহিব পাৰে। বাট ইট মাষ্ট বি বেছড অন ফেক্ট। অনুমানত নহ'ব। অনুমানটো হৈছে ট্ৰেডিশ্যনেল আৰু ফেক্টটো, কাৰণটো, যুক্তিটো হৈছে বাস্তৱসন্মত, ধাৰণাটো হৈছে বা তথ্য সমৃদ্ধটো হৈ পৰিব কি? বিজ্ঞানসন্মত। স্পেকুলেটিভ মানে পৰ্যবেক্ষণৰ প্ৰতিষ্ঠাটো পৰম্পৰাগত ভিতৰত পৰিব নেকি? একচুৱেলি পৰ্যবেক্ষণ হৈছে কি দুই ধৰণৰ আছে। আমি অবজাৰ্ভ হোৱাট উই জেনেৰেলি লুক, হোৱাট উই জেনেৰেলি লুক, দ্যাট ইজ ফিলচফিকেল। Philosophical is normative, and when we look a matter scientifically, then it may become observation. Then you can transfer the concept observations to scientific. Is it okay? Observation may be two types. When we look something, we can look a matter in two ways. One is philosophical way, one is scientific way. এটা আছে আগৰ বিশ্বাস মূল্যবোধৰ যোগেদি আমি এটা বস্তুক চাব পাৰো, আৰু একেটা বস্তুকে আমি কেনেকৈ চাব? বিজ্ঞানসন্মতভাৱে চাব পাৰো। যদি আমি মূল্যবোধৰ ভিত্তিত চাইছো তেতিয়াটো হ'ব ফিলচফিকেল অবজাৰভেশ্যন। এইটো দাৰ্শনিক দৰ্শন। দাৰ্শনিক দৰ্শন যদি হয় তেতিয়াহ'লে ই ট্ৰেডিশ্যনেল হ'ব। কিন্তু যদি আমি বিজ্ঞানসন্মতভাৱে অবজাৰ্ভ কৰিছো, বিজ্ঞানসন্মতভাৱে মেথডলজিকেলি প্ৰপাৰলি আমি দেখাটো প্ৰকৃততে সত্যনে শুদ্ধনে, এইটো প্ৰকৃততে আমি ভবা মতে সত্যনে আমি প্ৰমাণ কৰিবলৈ গৈছো অবজাৰ্ভ কৰি, তেতিয়াহ'লে কি বিজ্ঞানসন্মত হ'ব। ধৰিব পাৰিছা? কিতাপত অকণমান খেলি মেলি পাব। সেইকাৰণে বেচিকেলি কিতাপত কি বুলি কৈছে? ফিলচফিকেল ইজ ট্ৰেডিশ্যনেল আৰু অবজাৰভেশ্যন ইজ মডাৰ্ণ বুলি কৈছে। অবজাৰভেশ্যনটো বিজ্ঞানসন্মত বুলি কৈছে কিতাপত। কিতাপে কৈছে যে দাৰ্শনিক চিন্তা চৰ্চাটো হৈছে ট্ৰেডিশ্যনেল আৰু অবজাৰভেশ্যন মানে হৈছে চাইণ্টিফিক অবজাৰভেশ্যন। ইয়াত অবজাৰভেশ্যনটো কি বুজাইছে? চাইণ্টিফিক অবজাৰভেশ্যন ইজ মডাৰ্ণ, মডাৰ্ণ বেচিছ অফ দ্য মডাৰ্ণ এপ্ৰ'চ। অ'কে, বুজি পালা শাশ্বত কথাটো? বুজি পাইছো। Okay, then come to the next part. What are the basic differences between traditional approach and modern approach? আমি যদি পৰম্পৰাগত দৃষ্টিভংগী চাওঁ বা আদৰ্শগত দৃষ্টিভংগী চাওঁ আৰু আধুনিক দৃষ্টিভংগী চাওঁ, এই দুটাৰ মাজত পাৰ্থক্য কি? প্ৰথম কথাটো মই এইটো বা যে both the approach they discussed about the political phenomena, political fact, political principle, political ideology, political concept, ৰাজনৈতিক ধাৰণা, ৰাজনৈতিক নীতি, ৰাজনৈতিক আদৰ্শ, ৰাজনৈতিক মূল্যবোধ, ৰাজনৈতিক চিন্তা চৰ্চা, ৰাজনৈতিক বিষয়বস্তুক দুইটা এপ্ৰ'চে কি কৰে? দুইটা দৃষ্টিভংগীয়ে অধ্যয়ন কৰে। পৰম্পৰাগত দৃষ্টিভংগীও আমি ৰাষ্ট্ৰক অধ্যয়ন কৰিব পাৰোঁ আৰু আধুনিক দৃষ্টিভংগীও আমি ৰাষ্ট্ৰ আৰু চৰকাৰক অধ্যয়ন কৰিব পাৰোঁ। এতিয়া ট্ৰেডিশ্যনেল এপ্ৰ'চৰ যোগেদি যদি আমি ৰাষ্ট্ৰক অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমাৰ সেইটো কি হ'ব? ভেলু অৰিয়েণ্টেড, মূল্যবোধ সম্পন্ন।
আমি যদি ট্ৰেডিশ্যনেল ৱেক ৰাষ্ট্ৰক অধ্যয়ন কৰোঁ, সাধাৰণতে আমি যিবিলাক কৰোঁ, এই যে মই ক্লাছত তোমালোকক কওঁ চৰকাৰ এনেকুৱা হৈছে, চৰকাৰ তেনেকুৱা হৈছে, ৰাষ্ট্ৰ এইবিলাক কাম কৰিব লাগে, ৰাষ্ট্ৰই তেনেকুৱা কৰিব লাগে, বা তোমালোকেও যে বহুতে কোৱা কংগ্ৰেছ ভাল, বিজেপি বেয়া, বিজেপি ভাল, কংগ্ৰেছ বেয়া, এই সকলোবিলাক আমি ভেলু অৰিয়েণ্টেড। এইবিলাক কি বুলি কৈছোঁ আমি? ভেলু অৰিয়েণ্টেড। এইবিলাক আমাৰ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। কিহৰ বিশ্বাস? হয়তো মই কংগ্ৰেছক বেছি ভাল পাওঁ, সেইকাৰণে কংগ্ৰেছ ভাল বুলি কৈছোঁ। নহয় মই বিজেপিক বেছি ভাল পাওঁ, সেইকাৰণে মই বিজেপিক ভাল বুলি কৈছোঁ। মই ভাৰতবৰ্ষখনক ভাল পাওঁ, সেইকাৰণে ভাৰতৰ ৰাজনীতি ভাল বুলি কৈছোঁ। মই আমেৰিকাক বেয়া পাওঁ, সেইকাৰণে আমেৰিকাৰ ৰাজনীতি বেয়া বুলি কৈছোঁ। আমি আঞ্চলিকতাবাদক ভাল পাওঁ, সেইকাৰণে আমি অসমৰ ৰাজনীতিটোক ভাল বুলি কওঁ। আমি ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিক বেয়া পাওঁ, সেইকাৰণে ভাৰতৰ ৰাজনীতিটোক আমি বেয়া বুলি কওঁ। সাধাৰণ আমি যিবিলাক ধাৰণা দিওঁ, সাধাৰণ আমি যিবিলাক দৃষ্টিভংগী লৈ ফুৰোঁ, আমি সাধাৰণতে যিবিলাক দৃষ্টিকোণেদি আমি বস্তুবিলাক চাওঁ, সেইবিলাক হৈছে কি? ভেলু লেডেন বা ভেলু অৰিয়েণ্টেড। ধৰিব পাৰিছা মই কি কৈছোঁ? কাৰণ আমাৰ বিশ্বাসত আছে, ই আমাৰ মূল্যবোধত আছে। When we study something, when we analyze something, when we describe something on the basis of value, on the basis of belief, on the basis of faith, on the basis of simple observation. I have changed the word observation to simple observations. Without depth analysis, what we just see, what we realize, what we feel, what we understand, when we analyze that, then that is normative, or we can say that is the value oriented. মই এই নৰ্মেটিভটোত লগত দিয়া আছে ভেলু। ভেলু মানে হৈছে আমাৰ সমাজত প্ৰতিষ্ঠিত হৈ থকা কিছুমান বিশ্বাস, কিছুমান অভিপ্ৰায়, কিছুমান অনুমান, কিছুমান ধাৰণা, আগতে পূৰ্বে প্ৰতিষ্ঠিত ধাৰণা। ভেলু কি? আগতীয়াকৈ প্ৰতিষ্ঠিত হৈ থকা ধাৰণা যে ডেমক্ৰেচি ভাল, গণতন্ত্ৰ ভাল, ৰাজতন্ত্ৰ বেয়া, এইটো আগতেই প্ৰতিষ্ঠিত। হয়নে? ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ধুনীয়াকৈ নিৰ্বাচন হৈ আছে, গতিকে ভাৰতবৰ্ষত গণতন্ত্ৰ আছে, এইটো পূৰ্ব প্ৰতিষ্ঠিত। আমাৰ চৰকাৰখন জনপ্ৰিয় চৰকাৰ, এইটো কিহৰ? পূৰ্ব প্ৰতিষ্ঠিত। আমি জনসাধাৰণে নিৰ্বাচিত কৰি দিয়া সদস্যসকলে আমাৰ কাৰণে কাম কৰি আছে, সেইটো কি? পূৰ্বৰ প্ৰতিষ্ঠিত। দিছ ইজ ভেলু oriented, value laden. But modern approach is not like that. এইটো বিশ্বাসটো কেনেকুৱা? আমি সেই বিশ্বাসতে আহি আছো যে গণতন্ত্ৰতকৈ ভাল চৰকাৰ নাই, গণতন্ত্ৰ ৰাইজেই ৰজা, চৰকাৰে জনসাধাৰণৰ কল্যাণ সাধন কৰে। এইটো হৈছে আমাৰ ভেলু কনচেপ্ট, ফেক্ট বেছড। মডাৰ্ণ এপ্ৰ'চে কিন্তু ভেলুক গুৰুত্ব নিদিয়ে, মূল্যবোধক গুৰুত্ব নিদিয়ে। হোৱাট ইজ প্ৰেছক্ৰাইব বাই আদাৰ্ছ, আনে যিবিলাক কথা কৈ থৈছে সেইবিলাক কথাক আমি ট্ৰেডিশ্যনেল এপ্ৰ'চে গুৰুত্ব দিয়ে, কিন্তু মডাৰ্ণ এপ্ৰ'চে গুৰুত্ব নিদিয়ে। মডাৰ্ণ এপ্ৰ'চে কি কৰে? ফেক্ট। অ'কে, গণতন্ত্ৰ ভাল, প্ৰমাণ কৰা। হাউ ডেমক্ৰেচি ইজ গুড, জাষ্ট কালেক্ট দ্য ডাটা ফ্ৰম দ্য ফিল্ড, ষ্টেটিষ্টিক্স আনা, পৰিসংখ্যা আনা, সংখ্যাগতভাৱে অধ্যয়ন কৰা, কিমান কাম কৰিছে তাৰ তালিকা বনোৱা, টেবুলেশ্যন কৰা, তথ্য আনা। এই তথ্যৰ ওপৰত চাইহে আমি গম পাম যে গণতন্ত্ৰ ভাল নে বেয়া। আগতে কোনোবাই গণতন্ত্ৰ ভাল বুলি কৈ দিলে কাৰণে আমাৰ কাৰণে গণতন্ত্ৰ ভাল নহ'ব পাৰে। ট্ৰেডিশ্যনেল এপ্ৰ'চ ইজ বেছড অন দ্য প্ৰি এষ্টাব্লিছড ভেলু, আগতে প্ৰতিষ্ঠা কৰি যোৱা মূল্যবোধৰ ওপৰত আদৰ্শাত্মক তত্ত্ব, আদৰ্শাত্মক দৃষ্টিভংগী প্ৰতিষ্ঠিত। আৰু মডাৰ্ণ দৃষ্টিভংগী কিহৰ ওপৰত প্ৰতিষ্ঠিত? ই হৈছে ফেক্টৰ ওপৰত, তথ্যৰ ওপৰত প্ৰতিষ্ঠিত, বা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত বুলি আমি ক'ব পাৰোঁ, বা পৰিঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। কি ঘটিছে? পৰিঘটনা। ফেক্টক আমি কি বুলি ক'ব পাৰোঁ? পৰিঘটনা। এইটো হৈছে মূল্য কেন্দ্ৰিক, এইটো হৈছে পৰিঘটনা কেন্দ্ৰিক। ট্ৰেডিশ্যনেল এপ্ৰ'চ হৈছে মূল্য বা প্ৰমূল্য কেন্দ্ৰিক, আৰু মডাৰ্ণ এপ্ৰ'চ হৈছে পৰিঘটনা কেন্দ্ৰিক। মত থাকিবনে? Secondly, traditional approach highly speculative, বহু বেছি কাল্পনিক অনুমানৰ ওপৰত প্ৰতিষ্ঠিত, বহু বেছি অনুমানৰ ওপৰত প্ৰতিষ্ঠিত। আমি যে ভাবি আছো, আমি যে 21ৰ ইলেকশ্যনটো যদি চাওঁ, আমি আজি যিটো অনুমান কৰিম সেইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল ভিউ। আমি যদি আজি কওঁ যে অহাবাৰ চৰকাৰ বিজেপিৰে হ'ব, এইটো হৈছে হাইলি স্পেকুলেটিভ, আমি আশাবাদী, আমাৰ সপোন। বাট ইট ইজ নট ৰিয়েলিষ্টিক, এইটো বাস্তৱসন্মত নহ'বও পাৰে। অহাবাৰ কিবা কাৰণত কংগ্ৰেছো আহিব পাৰে, কিবা কাৰণত নতুন আঞ্চলিক দলো আহিব পাৰে। আমি অধ্যয়ন নকৰাকৈ, যদি সম্পূৰ্ণ অধ্যয়ন নকৰাকৈ, ডেপ্থ এনালাইচিছ নকৰাকৈ, বিতং আলোচনা নকৰাকৈ, বিতং অধ্যয়ন নকৰাকৈ আমি যদি অনুমানৰ ওপৰত কোনো এটা বিষয়বস্তু চাওঁ, তেতিয়া কি হৈ পৰিব? ট্ৰেডিশ্যনেল। When any political issue is analyzed on the basis of speculations,
on the basis of inference, on the basis of value, highly speculative. That is the normative. That is the traditional approach. বুজি পাইছে না কথাটো কি কৈছো? ট্ৰেডিশনেল এপ্ৰোচ কেনেকুৱা হয় অধিক পৰিমাণে তেওঁলোক অনুমানৰ ওপৰত প্ৰতিষ্ঠিত অন্যহাতে মডাৰ্ণ এপ্ৰোচ কিহৰ ওপৰত প্ৰতিষ্ঠিত ইম্পেৰিকেল এণ্ড লজিকেল যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত বাস্তৱবাদী চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত যা বাস্তৱবাদৰ ওপৰত প্ৰতিষ্ঠিত যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত কিহৰ ওপৰত ভিত্তি থাকিব লাগিব ইয়াৰ কাৰণ থাকিব লাগিব কি কাৰণত আমি এটো ভাবিছো why what is the fact ইয়াৰ বিহাইণ্ডত কি ৰিজন আছে সেইটো আমি জানিব লাগিব এটো হ'ব লাগিব কি যুক্তিসংগত বা স্বজ্ঞানমূলক বা অভিজ্ঞতামূলক অভিজ্ঞতাৰ পৰা আহিব লাগিব আমাৰ আমি ইয়াক এম্পেৰিকেলি ষ্টাডি কৰিব পাৰিব লাগিব আমি ইয়াক কি কৰিব লাগিব পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব লাগিব তেতিয়াহে আমাৰ কথাটো শুদ্ধ নে ভুল প্ৰমাণ হ'ব যদি তেনেকুৱা হয় সেইটো হ'ব মডাৰ্ণ এপ্ৰোচ নৰ্মেটিভ মানে হৈছে যে আমি ভ্যালুটো অধ্যয়ন কৰা আমাৰ যেটো চলি হোৱা নীতি নিয়ম আছে ৰুলছ আছে ৰেগুলেশন আছে কাস্টম আছে কনভেনশন আছে বিলিফ ফেথ এটিটিউড আছে সেই বিলিফ ফেথ এটিটিউডৰ যোগেদি যদি আমি ৰাষ্ট্ৰখনক চাই থাকো আমি যদি আমাৰ মাজৰ সমাজত প্ৰতিষ্ঠিত হৈ থকা মূল্যবোধ ধাৰণা আদৰ্শ উদ্দেশ্য আমাৰ লক্ষ্য আমাৰ অভিব্যক্তি আমাৰ সপোন আমাৰ কল্পনাৰ ওপৰত ভিত্তি কৰি যদি আমি কি ৰাষ্ট্ৰখনক অধ্যয়ন কৰোঁ তেতিয়া কি হ'ব নৰ্মেটিভ ৰাষ্ট্ৰ এখন প্ৰকৃতাৰ্থত কি হোৱা উচিত ৰাষ্ট্ৰ এখন প্ৰকৃততে কিহৰ ওপৰত প্ৰতিষ্ঠিত ৰাষ্ট্ৰ প্ৰকৃততে কেনেকৈ চলি আছে যে আমি যুক্তি সহকাৰে বিবেচনা কৰিম কি হ'ব বিজ্ঞানসন্মত মডাৰ্ণ এপ্ৰোচ হৈছে বিজ্ঞানসন্মত বৈজ্ঞানিক বাস্তৱবাদী আগতে উল্লেখ কৰিছো আমি ট্ৰেডিশনেল এপ্ৰোচ ভ্যালু লেডেন মূল্যবোধ সম্পন্ন মূল্যবোধ কি কৈলো মই অলৰেডি মূল্যবোধ সম্পন্ন মানে হৈছে আমাৰ বিশ্বাস কথা পৰম্পৰা ৰীতি-নীতি আচাৰ ব্যৱহাৰ অভিব্যক্তি এনেকুৱা ওপৰত প্ৰতিষ্ঠিত ট্ৰেডিশনেল এপ্ৰোচ মডাৰ্ণ এপ্ৰোচ কি হৈছে যে আমি মূল্যবোধৰ পৰা মুক্ত মূল্যবোধৰ মুক্ত প্ৰমূল্যবোধৰ মুক্ত আমি এনেকুৱা মূল্যবোধ নাই মই কোনটো কাষ্টৰ মই কোন কমিউনিটি কোন ৰিলিজনৰ কোন অঞ্চলৰ মই ৰাষ্ট্ৰ কেনেকৈ বিচাৰো মই কি বিচাৰো দ্যাটছ নট এ মেটাৰ সো হোৱাট সোসাইটি ওয়ান্টস দ্যাটছ দ্য ইম্পৰ্টেন্ট মেটাৰ সমাজে কি বিচাৰে তেতিয়াটো ভ্যালু ফ্ৰী তুমি ভাবাটোৱে শুদ্ধ হ'ব পাৰে নহ'বও পাৰে গতিকে নিজৰ কথাটোকে নধৰি আনৰ পৰা তথ্য যেতিয়া সংগ্ৰহ কৰা যায় আনৰ তথ্যৰ ওপৰত ভিত্তি কৰি যেতিয়া আমি সত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰো তেতিয়া কি হৈ পৰে ভ্যালু ফ্ৰী প্ৰেছক্ৰিপটিভ মানে হৈছে বিধানমূলক প্ৰেছক্ৰিপচন কোনে দিয়ে ডক্টৰে দিয়ে কি খাবা কি নাখাবা কি কৰিব লাগে কি কৰিব নালাগে নৰ্মেটিভ এপ্ৰোচ হৈছে তেনেকুৱা ৰাষ্ট্ৰ এখন কেনেকুৱা ৰাষ্ট্ৰ কেনেকুৱা হোৱা উচিত ৰাষ্ট্ৰই কি কৰিছে ৰাষ্ট্ৰ কি হ'ব লাগে ইত্যাদি প্ৰেছক্ৰিপটিভ ৰাষ্ট্ৰ এখন কেনেকুৱা হ'ব লাগে ৰাষ্ট্ৰ বা চৰকাৰ কেনেকুৱা হ'ব লাগে এটো হৈছে প্ৰেছক্ৰিপটিভ ধৰিব পাৰিছানে অন্যহাতে প্ৰেছক্ৰিপটিভ মানে হৈছে কি বুলি ক'লো যে বিধানমূলক অন্যহাতে মডাৰ্ণ এপ্ৰোচ হৈছে ডেসক্ৰিপটিভ অৰ এনালাইটিক্যাল বৰ্ণনাত্মক বা এনালাইটিক্যাল বিশ্লেষণাত্মক বিশ্লেষণ ৰাষ্ট্ৰ এখন কি কেনেকুৱা হ'ব লাগে সেইটো অনুমানৰ ওপৰত নহব কেনেকুৱা হ'ব লাগে তথ্যৰ ওপৰত হ'ব তথ্য প্ৰকাশ কৰিব ৰাষ্ট্ৰখন প্ৰকৃততে কি ৰাষ্ট্ৰখন বাস্তৱিকতে কি ৰাষ্ট্ৰ এখনে প্ৰকৃততে কেনেকুৱা কাম কৰিছে চৰকাৰ এখনে কি কৰি আছে আমাৰ বৰ্তমান সময়টো কেনেকৈ পৰিচালিত হৈছে তাৰ ওপৰত ভিত্তি কৰি যেতিয়া আমি কোনোবা এটা এখন ৰাষ্ট্ৰ বা কোনোবা এটা চৰকাৰ বা কোনোবা এটা ৰাজনৈতিক বিষয়বস্তু অধ্যয়ন কৰিম হেতু হৈ পৰিব এনালাইটিক্যাল বিশ্লেষণাত্মক ট্ৰেডিশনেল এপ্ৰোচ লাইক এথিক্যাল নৈতিকতা বোধ থকা নৈতিকতা সম্পন্ন কেনেকুৱা নৈতিকতা মানে ৰাইট অৰ ৰং কি কৰা উচিত কি কৰা অনুচিত according to the traditional approach they try to establish the state what state should do and what state should not do ৰাষ্ট্ৰই কি কৰা উচিত আৰু কি কৰা অনুচিত হেতু কোনে বিশ্লেষণ কৰে ট্ৰেডিশনেল এপ্ৰোচে পৰম্পৰাগত দৃষ্টিভংগী মডাৰ্ণ এপ্ৰোচে কি কৰে ৰেশনেল ভিউ কি ৰাইট অৰ ৰং ৰাষ্ট্ৰই কৰি থকা কামবিলাক শুদ্ধ হৈছে নে ভুল হৈছে কি কৰিব লাগে কোনটো কৰা উচিত বা কোনটো কৰা অনুচিত নহয় কি কৰি আছে এটো কৰাটো ভাল হৈছে শুদ্ধ হৈছে নে ভুল হৈছে ৰাইট অৰ ৰং ৰেশনেল ৰাইট অৰ ৰং এথিক্যাল should be done or should not be done কি কৰা উচিত কি কৰা অনুচিত এটো হৈছে এথিক্যাল ধৰিব পাৰিছে কথাটো এথিক্যালটো হৈছে ট্ৰু এথিক্যালটো হৈছে ৰাইট অৰ ৰং আৰু ৰেশনেলটো হৈছে সঁচা আৰু মিছা ট্ৰু অৰ ফলছ সত্য কোনটো আৰু অসত্য কোনটো সেইটো হৈছে মডাৰ্ণ সত্য আৰু অসত্যটো হৈছে মডাৰ্ণ শুদ্ধ আৰু ভুলটো হৈছে এনচিয়েন্ট বা ট্ৰেডিশনেল
শুদ্ধ আৰু ভুল কোনটো কৰা উচিত কোনটো কৰা অনুচিত এই কথাকেইটা তোমালোকে মনত ৰাখিবা আকৌ মই ৰিপিট কৰিছো যে এম্পেৰিকেল এপ্ৰোচ বা মডাৰ্ণ এপ্ৰোচ হৈছে ৰেচনেল আৰু ৰেচনেল এপ্ৰোচে কি বিচাৰে ট্ৰু অৰ ফলছ সত্য আৰু অসত্য ট্ৰেডিশনেল এপ্ৰোচ বা পৰম্পৰাগত তত্ত্ব কিহৰ ওপৰত ভিত্তি কৰি চলে এথিকেল নৈতিকতা নৈতিকতাটো কি ৰাইট অৰ ৰং উচিত আৰু অনুচিত কি কৰা উচিত কি কৰা অনুচিত এই ধাৰণাৰে ৰাষ্ট্ৰক অধ্যয়ন কৰি তাক আমি কি বুলি কওঁ ট্ৰেডিশনেল এপ্ৰোচ বুলি কওঁ ওকে এইকণতে মই ৰাখিছো এপ্ৰোচেছ টু দা ষ্টাডি অফ পলিটিকেল সায়েন্স আমি পিছত আলোচনা কৰিম এইকণলৈকে এই তত্ত্বকেইটা তোমালোকে মনত ৰাখিবা হোৱাট ইজ মডাৰ্ণ এপ্ৰোচ এণ্ড হোৱাট ইজ ট্ৰেডিশনেল এপ্ৰোচ পৰম্পৰাগত তত্ত্ব মানে কি আৰু এম্পেৰিকেল বা বিজ্ঞানসন্মত তত্ত্ব মানে কি বা আধুনিক তত্ত্ব মানে কি ধৰিব পাৰিছে কি কৈছো আদৰ্শগত তত্ত্ব মানে কি আৰু স্বজ্ঞানমূলক দৃষ্টিভংগী মানে কি আদৰ্শগত দৃষ্টিভংগী মানে কি স্বজ্ঞানমূলক দৃষ্টিভংগী কি ট্ৰেডিশনেল এপ্ৰোচ কি আৰু মডাৰ্ণ এপ্ৰোচ কি ওকে ইমানতে এৰিছো কাৰোবাৰ কিবা যদি বুজিবলগীয়া আছে তেতিয়াহ'লে তোমাক কিবা সুধিবলগীয়া আছে সুধিব পাৰা ইন দ্য নেক্সট ক্লাছ we will discuss about the various traditional approach to the study of political science. These are philosophical approach, historical approach, institutional approach, and also we will discuss about the behavioral approach according to your syllabus in later. So if you have any doubt till now, you can ask me, and as far as possible I will give you the answer. Thank you.